কি খবৰ মৰ্নিং তোমালোকে ভালে আছা নে কালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ এইটো কপিৰাইট লাগি গ'ল যি কি নহওক মই এটা ইয়াতে মটিভেশ্যন স্পষ্ট কৈছোঁ দেই মানুহৰ প্ৰিয় হ'বলৈ আপুনি একো কৰিব নালাগে যান্ত্ৰিকতা পৰিহাস কৰি মাত্ৰ অকণমান সময় নিস্বাৰ্থভাৱে কথা পাতক কান্দি কান্দি নিজক প্ৰকাশ কৰাটো তেনেই সহজ কিন্তু বুকুত একুৰা জুই লৈ হাঁহি থকাটোহে বহুত কঠিন মৰ্নিং এই দুটামান কথা মই কিয় ক'লোঁ জানা মোৰ এগৰাকী বান্ধৱী আছে মল্লিকা আৰু তাইৰ এজন দেউৰেক আছে যিজন চৰকাৰী চাকৰি কৰিছিল আৰু তেওঁ এখন হাইস্কুলৰ মাষ্টৰ আছিল কিন্তু তেখেতে কেইদিনমানৰ আগত ছুইচাইড কৰিছে আৰু বিয়া হোৱা মাত্ৰ 5 মাহ হৈছিল অৰ্থাৎ এগৰাকী কইনা বিয়া কৰাইছিল আৰু সেইগৰাকীক এই সংসাৰত এৰি থৈ তেওঁ যিটো নকৰিবলগীয়া কাম সেইটো কৰিলে আৰু সেইকাৰণে বহুত দুখ লাগিছিলে কাৰণ সেইটো কাৰণে সময়ৰ লগত মানুহে সকলোৰে লগত মিলিজুলি থাকিব লাগে নিজৰ টেনশ্যনবোৰ পাৰিলে অকণমান ঘৰৰ মানুহৰ লগত শ্বেয়াৰ কৰিব লাগে তেওঁ এটা প্ৰব্লেম আছিল সেইটো হৈছে তেওঁ কিডনী ফেইল হৈছিল যিটো কাৰণে বাহিৰতো তেওঁক লৈ যোৱা হৈছিল দেখুৱাবলৈ কিন্তু ঘৰত আহি তেওঁ এইটো ডিচিশ্যন ল'লে বহুত বেয়া কৰিলে মানুহজনক যিহেতু মই দেখা নাছিলোঁ কিন্তু মল্লিকা অৰ্থাৎ তেওঁৰ বৌয়েকগৰাকী মোৰ যিহেতু ভণ্টিৰ নিচিনা আৰু সেইটো কাৰণে শুনি কথাটো বহুত বেয়া লাগিছে ঘৰত যেতিয়া এনেকুৱা এজন মানুহ এনেকুৱা এটা এক্সিডেণ্ট হয় নিশ্চয় পৰিৱেশটো বহুত বেয়া হয় লগতে গোটেই পৰিৱেশটোৰ লগতে গোটেই গাঁওখনে এটা নিমজ পৰি যায় যিটো কেতিয়াও হ'ব নালাগে বাৰু যি কি নহওক এটা ব্ৰেকিং নিউজ আছে সেইটো হৈছে মোৰ বেটী এতিয়া 18 মাহ হৈ গ'ল আৰু 18 মাহত মানে যিখিনি এৰি অহা টাইম সেই টাইমখিনি তাই কাৰ লগত স্পেণ্ড কৰিছিলে এনায়েক দদৈয়েক পেহীয়েক আইতায়েক যিমান আছে যিবোৰৰ লগত তাইৰ ফটো ভিডিঅ' ক্লিপ আছে সেইবোৰ লগ লগাই আজি এটা ভিডিঅ' বনাম গতিকে আপোনালোকে চাই থাকিব আৰু যিহেতু মোৰ কালি বনোৱা ভিডিঅ'টো কপিৰাইট লাগিলে আপোনালোকেও নিশ্চয় লাগে নহয় জানো বাৰু যি কি নহওক আজিলৈ বাই বাই 3 মাহ 5 দিন এই আমাৰ হিৰইন 3 মাহ 5 দিন এনাই ঘৰত মাহীৰ লগত কোনে লয় নলঙো কান্দুই কি হ'ল নলং নলঙো একো ল'বলৈ নাই কান 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 আকৌ কান্দ নাকান্দ নাকান্দ হে নলং নলং এজনী বেটী আমি বেটাৰী ৰিক্সাত আহিছোঁ বেজি ল'বলৈ ন বেটাৰী ৰিক্সাত বেজি ল'বলৈ আহিছোঁ বেজি ল'লে অচিনাকি মানুহ দেখিলে বেলেগে কান্দে হাঁহি নাকান্দে আকৌ লৈ দে আমাৰ নিয়া দৰ্শিতা আজি 3 মাহ 29 দিন হ'ল এইজনী এনাইৰ লগত ন এনাইৰ লগত আছা 3 মাহ 29 দিন হ'ল তোমাৰ আজি হয়নে কি এনেকে Sao nè Khai Sao এনেকে হেৰি থাকিব লাগে আমাৰ দিনটো আমাৰ দিনটো এনেকে খেলি থাকিব লাগে
আজি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিলে নহয় অঁ আমাৰ ছোৱালীজনী কেতিয়া হায়াৰ ছেকেণ্ডেৰী দিব হা আমাৰ ধুনীয়া কেতিয়া মেট্ৰিক দিব ন কেতিয়া বি এ পঢ়িব কেতিয়া এম এ পঢ়িব কেতিয়া চাকৰি কৰিব আমাৰ ধুনু বেটা আমাৰ ধুনুনে কেতিয়া চাকৰি কৰিব পাৰ্টি খাব পাম পাৰ্টি খাব পাৰিম নাই তেতিয়ালৈ নিয়মবোৰ বেলেগ হ'ব নহয় নমা তেতিয়া নিয়মবোৰ বেলেগ এনেকুৱা হৈ নাথাকিব আৰু তেতিয়া ডিগ্ৰীটো হেৰি মেট্ৰিকৰ নিচিনা হ'বগৈ চাগে এদিনত ন আজি 4 জুলাই আমাৰ বেটীয়ে এনেকৈ দপাৰেহে খায় প্ৰথমতে মায়ে চামুচেদি খুৱাই দিছিলে চামুচেদি নাখালে দপাৰে খায় এয়া সাবুদানা খুৱাইছে এনেকৈ দপাৰে দিলে অকণমান খাই নহ'লে হ'লেও উলিয়াই দিয়ে মুখেদি ভালকৈ জনাই হোৱা নাই মানে তাইক 5 মাহৰ পৰা খোৱা নহ'ল ডাইৰেক্ট আমি 8 মাহৰ পৰাই ষ্টাৰ্ট কৰিছোঁ খোৱাটো সেইকাৰণে ইমান জনা নাই খাবলৈ এয়া মই ৰুটি বনাইছোঁ ইফালে আজি কম্পিউটাৰ ক্লাছত ফাৰ্ষ্ট টাইম যাম দেৰি হৈছে 10:30 পৰা ক্লাছ আছে তাক আইতাকে ল'ৰালৈকে খুৱাই দিছোঁ মোৰ ভণ্টিৰ বেটা কি ডাঙৰ হ'ল চুমু কৰি দিয়া চুমু কৰি দিয়া চুমু কৰি দিয়া বল তোমালোকে দুইটাই খেলি থাকা দেই বেটা খেলি থাকা দাদাৰ লগত ধুনুকে মই কাম বন কৰি তোমাৰ কাৰণে কিবা এটা বনাই লওঁ খোৱা বস্তু এটা বাজিলে এয়া আমাৰ পল্টন আৰু আমাৰ পল্টনকেইটা এতিয়া গৰম বন্ধৰ যিবোৰ হোমৱৰ্ক দিছিলে সেইবোৰ কমপ্লিট কৰিছে আৰু মোক দেখুৱাইছে মই চাই দিছোঁ বাৰু কিছুমান কাৰেকশ্যন কৰি দিছোঁ দুটামান ভুলো হৈছে সৰু ল'ৰা ই পঢ়ে তই কিহত পঢ় ই 5ত আৰু তই 8 আৰু সিহঁতক লাম্বা লিষ্ট হোমৱৰ্ক দিছে আৰু 5ত পঢ়া আমাৰ পোৱালীয়ে ধুনীয়াকৈ হোমৱৰ্ক কমপ্লিট কৰিলে সি গোটেই কমপ্লিট কৰি দিছে আৰু মোক দেখুৱাইছে দুটা এটা অৱশ্যে ভুল হৈছে মানে শুদ্ধ হ'লেও আখৰবোৰ ইমান মানে গঠনটো অকণমান মই ধৰিব নোৱাৰিছোঁ তাকে মোক দেখুৱাইছে সি মই চাই কান্দা আকৌ কান্দা এফালে সেইজনী মা গুচি আহিলা মাবা গুচি আহিলা কান্দা আকৌ কান্দুৰি অকল মাৰ লগতে থাকিব লাগে কান্দি দিয়া অঁ কয় আকৌ এইডোখৰতে আছে মা সেইজনী মা মাকে বিচাৰি বিচাৰি পালে কেলে কি কুন্দি মামাম বনাব লাগে ন মামাম বনাবা মম' কি বদমাছ নম্বৰ 1 হৈ গৈছে দেই কি উঠিছা এয়া খুব ভাল পায় উঠা 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 আইতা ড্ৰাইভাৰ হৈছে বৰ ভাল লাগিলে ন আইতাক ড্ৰাইভাৰ বনাই দিছা চলাব 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 নিজে উঠি ল'লে নে কি প্ৰিয়াখনে বাপৰে গং গং মজা লাগিছে দেই খেলিছা এতিয়া 12 মাহ চলি আছে বেটীৰ এজনী আমাৰ ওচৰৰে ছোৱালী কিনিব লাগিছে তই 3 টকা মৰ্টন সেইটো কাৰণে তাইক বহাই দিছোঁ এনেকৈ ৰ'দৰ লগতে খেলি থাক দেই চোতালৰ ৰ'দ নপৰে এতিয়া 11টা বাজিলে চোতালৰ ৰ'দেই নাই এই অকণমান ছাইডৰ ৰ'দ পৰিছে তাতে তাইক বহাই দিছোঁ কি কৰিছা তুমি ডিগি খুলি তোমাৰ স্কুটি তাই স্কুটি ডিগি খুলি আকৌ ভৰোৱাচোন ভৰোৱা যাচোন যা ভৰোৱা দে যোৱা বা আইতাই কৃষ্ণ হয় বুলিলো কৈ গৈছেগে ন তোমাৰ কাণ্ড কাৰখানা দেখি হে বাকচত কাপোৰ ভৰাইছা নেকি এই ছোৱালী যা যোৱা কাপোৰ ভৰাই দিবা যোৱা এবাৰ কাপোৰ মেলিবলৈ গ'লা ন আমাৰ চব আছে সেয়া আমাৰ ল'ৰা মোৰ দাদা
বেটি, দেউতা, মোৰ মিষ্টাৰ, মা পাকঘৰত চাহৰ ব্যৱস্থা কৰিছেগৈ। আমি জুই আমেজে লৈছোঁ। লোৱা কি কৰি আছা তুমি? হা তুমি দদৌৰ লগত এনেকৈ জুইত ধৰিব পৰা হ'লা? কি কৰি আছা? কি কৰি আছা তুমি? হা কি কৰি আছা দদৌৰ লগত? কি কৈছা? কি কৈছা আকৌ? জুই জ্বলাই আছা দদৌৰ লগত? ধুনীয়াকৈ চাই থাকা, বদমাছ নকৰিবা আকৌ, দদৌক ডিষ্টাৰ্ব নকৰিবা। অঁ দদৌক ডিষ্টাৰ্ব নকৰিবা দেই। নালাগে আহা দদৌ সেই নালাগে, দদৌ নোৱাৰে, ইচ্ছা নাহে তাই আনিবলৈ যাওঁতে। আহা আহা পইতা ভাতৰ জুতি লৈছা বেটা? কি কৰিছা তুমি? ইছ ৰাম। জাল আছে নহয়, কেনেকুৱা লাগিলে? খোৱা ডাঙৰ হ'ব জলদি। ক'লৈ আহিছোঁ বেটি আমি? এনাৰ লগত বাবা এনাৰ লগত ফুফু আহিছোঁ আমি জাগোনলৈ আহি মাহী প্ৰেছাৰ চেক কৰাব গৈছিলোঁ। মাহীয়ে মানে ডিঙিটো অকণমান বিষোৱাৰ কাৰণে ভয় কৰিলে। অঁ সেইটো কাৰণে আহিছিলোঁ। মাহীয়ে ভাবিলে মানে হিৰডাল বিষোৱাৰ কাৰণে হাই প্ৰেছাৰ হ'ল নেকি বুলি আহিলে, পিছত কিন্তু নৰ্মেলহে পালে, প্ৰেছাৰটো নৰ্মেলহে পালে। তাৰপৰা নাৰ্ভৰ কাৰণে দৰৱ দিছে, কৈছে অকণ পাতল গাৰু ল'ব আৰু মানে ডিঙিটো বিষোৱাৰ কাৰণে নাৰ্ভৰ টেবলেট দি পঠালে এতিয়া। আৰু নাৰ্ভৰ টেবলেট ডক্তৰক নেদেখুৱাই খাই বেয়া। যেতিয়া তিতি এজনী দেখিছে, তিতি দেখিছা? তিতি এতিয়া হ'লেও এতিয়া বিষোৱাৰ কাৰণে দি পঠাইছে আৰু এইটো আৰু মাহীহঁতৰ ঘৰত আহি খুব ভাল লাগে। আগতে যেতিয়া আহিছিলোঁ বিয়া নহওঁতে মানে কিমান দিন থাকি যাওঁ, এতিয়া ওচৰতে থাকিও মানে আহিবই নোৱাৰোঁ, এতিয়া এনেকৈ আহি পটকনে যাব লগা হৈ যায়। এইয়া এতিয়া ছোৱালী, ডাঙৰ ছোৱালী নাতি আমাৰ সেই পৰিৱেশটো বহুত ভাল লাগে। আমি আহি গ'লো মাহীৰ পৰা। এয়া আমি যাওঁগৈ দেই ঘৰলৈ যাওঁগৈ। যোৱাৰ পিছত মাহীয়ে দুখ কৰি থাকে দেই, মাহী দুখ নকৰিব দেই। এতিয়া যি কান্দিম পাছত নেকান্দো, হাঁহি থাকে। সঁচাকৈ মাহীয়েবোৰক কেলৈ বাৰু এনে ভতিজাকনো ভাগিনবিলাকে ইমান ভাল পায় ন? মানে কি মাহী সেইটো সৰুটোক দেখুৱাই দিয়ে, এইটো মাহীটোৱে সৰু, সেইটো মোৰ হ'ল মোৰ ভাইটি ক্লাছ কৰিব, কি দীঘল হৈছে মই এটা কৰি পেলাই দিম দেই। মই পঠিয়াব পৰা হ'ব নাই? মই বিয়া খাবলৈ ওলাইছোঁ। এয়া মা, এয়া আমাৰ বেটি, বিয়া খাব ওলাইছোঁ।